নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে কৈছোঁ যে পৰীক্ষা বাতিল কৰিব লাগে কাৰণ বৰ্তমান যি পৰিস্থিতি হৈ আছে আপোনালোকে কৈছে যে সদায় এটা কথা আজি যদি কয় ক কাইলৈ ক'ব খ এই ক খ বাদ দিয়ক একেবাৰে পৰীক্ষা কি কৰিব পাৰে সেইটো একেবাৰে কৈ দিয়ক আনুষ্ঠানিকভাৱে ঘোষণা কৰক যে আপোনালোকে মই জানো মোৰ মতামত যে আপোনালোকে নিশ্চয় ভাবি আছে CBSE কেনেকৈ মাৰ্ক দিব সেই সিস্টেম অহাৰ পাছত আপোনালোকে নিশ্চয় ভাবিব যে পৰীক্ষাটো কেনসেল কৰি দিয়া যাওক আৰু এনেকৈ মাৰ্ক কৰি দিয়া যাওক আপোনালোকে যিমান পাৰে সিমান সোনকালে সকলোকে বহুতো ল'ৰা ছোৱালী বাচ্চাই আছে যিমান পাৰে সিমান সোনকালে ঘোষণা কৰক যে পৰীক্ষা বাতিল কৰা হ'ব নে পতা হ'ব বুলিতো কৈ আছে সকলোৱে ভাবি আছে কিন্তু সকলোৱে এতিয়া এটা ভুগি আছে যে কনফিউজন যে পৰীক্ষা হ'ব নে নহয় হ'লে কেনেকৈ হ'ব কি হ'ব কেইটা ছাবজেক্টত হ'ব বহু ধৰণৰ প্ৰশ্ন আগুৰি ধৰিছে ছাত্ৰ ছাত্ৰীসকলক চ' যিমান পাৰে অতি সোনকালে আৰম্ভ কৰক আৰু হেছটেগ আপোনালোকে লগাই যাওক টুইট কৰি যাওক ময়ো কৰা আৰম্ভ কৰিছোঁ মোৰ যিটো প্ৰথম একাউণ্ট আছিল সেইটো একাউণ্টৰ লগইন আইডি আৰু পাছপৰ্ট পাহৰি যোৱাৰ কাৰণে যোৱাকালি নতুনকৈ এটা একাউণ্ট খুলিছোঁ টুইটাৰত আৰু আজিৰ পৰা টুইট কৰা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকৰ এই টুইট ষ্টাৰ্ট কৰিব ভাল লাগিছে যে 1 মিলিয়ন প্লাছ টুইট হৈছে হেছটেগ আছাম বোৰ্ড এক্সাম কেনচেল বুলি তো ভাল লাগিছে আৰু